নমস্কাৰ বলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আহক কুৱেশ্যনটোত আমাক কোৱা হৈছে যে এটা পানীৰ টেংকি আছে এনেকুৱা এটা পানীৰ টেংকি আছে ঠিক আছে পানীৰ টেংকিটোত কি আছে তিনিডাল নলী আছে অৰ্থাৎ ইফালে যদি আমি নলী ধৰোঁ ইফালে এডাল নলী আৰু ইটো চাইডে এডাল নলী দেন আমাৰ কুৱেশ্যনটো প্ৰথম বুজি লওঁ তাৰপিছত আমি ছল্ভ কৰিম তো কুৱেশ্যনটোত কৈছে কি প্ৰথম নলীডালে গোটেই টেংকিটো কিমান সময়ত ফিল আপ কৰে অৰ্থাৎ এডাল যদি ফাৰ্ষ্ট নলী হয় এডাল ছেকেণ্ড হয় এডাল থাৰ্ড হয় তো এডালে কিমান সময়ত গোটেই টেংকিটো ফিল আপ কৰি ইফালৰ পৰা পানী ইনপুট হ'ব এডালৰ পৰা ইনপুট হয় এডালৰ পৰা আউটপুট হয় এতিয়া আমি এই টেংকিটোৱে প্ৰথম টেংকিটোৱে কেতিয়া কিমান টাইমত ফিল আপ কৰে বুলি কৈছে 15 মিনিটত টেংকিটো ফিল আপ কৰে বুলি কৈছে ঠিক সেইদৰে অকলে ফিল আপ কৰে তাৰপিছতে 2 নম্বৰ যেডাল পাইপ আছে সেইডালে কিমান সময়ত ফিল আপ কৰে বুলি কৈছে সেইডালে 12 মিনিটত ফিল আপ কৰে বুলি কৈছে আৰু 3 নম্বৰডাল আছে 3 নম্বৰডালে কিমান সময়ত খালী কৰি দিয়া বুলি কৈছে টেংকিটো খালী কৰে 20 মিনিটত এইটো কুৱেশ্যনটো এনেকুৱা হ'ল এতিয়া আমি কুৱেশ্যনটো কেনেকৈ ছল্ভ কৰিব পাৰোঁ কেনেকৈ শ্বৰ্ট টিক লগাব পাৰোঁ সেইটো আমি চাওঁ আহক আমাক যে দিয়া আছে এই টাইমখিনি আমি প্ৰথম লিখি লওঁ আমাক কিমান টাইম সময় দিয়া আছে যে প্ৰথম নলীডালে আমাক 15 মিনিট সময় দিছে প্ৰথম নলীডালৰ কাৰণে দ্বিতীয় নলীডালৰ কাৰণে 12 মিনিট সময় দিছে আৰু তৃতীয় নলীডালৰ কাৰণে 20 মিনিট সময় দিছে এতিয়া আমি কি কৰিম নেক্সট কামটো আমাৰ গোটেই তিনিটা এলচিএম উলিয়াব লাগিব বেছি ভাবিব নালাগে গোটেই তিনিটা এলচিএম 15 12 আৰু 20 15 12 আৰু 20 যদি আমি এলচিএম লওঁ আমি পাম 60 এলচিএম উলিয়াবলৈ আপোনালোকে যদি নাজানে দেন ইউটিউবত বহুত টিউটৰিয়েল আছে চাই ল'ব দেন আমি নেক্সট আমি কি কৰিব লাগিব সেইটো এফিচিয়েঞ্চি উলিয়াব লাগিব তো এফিচিয়েঞ্চি উলিয়াবলৈ কি কৰিব লাগিব 15 দি 60 ডিভাইড কৰিলে কিমান পাম 4 12 দি 60 ডিভাইড কৰিলে আমি পাম 5 20 দি 60 ডিভাইড কৰিলে আমি পাম 3 অৰ্থাৎ এইকেইটা হ'ল সিহঁতৰ এফিচিয়েঞ্চি ঠিক আছে এতিয়া নেক্সট আমাৰ ষ্টেপটো কি হ'ব নেক্সট আমাক উলিয়াব দিছে টাইম অৰ্থাৎ আমি যদি অলপ স্ক্ৰল কৰি আমি টাইম উলিয়াওঁ তো আমাক ওলাব লাগে টাইম তো টাইম কিমান হ'ব টাইম হ'ব যিটো আমাৰ টোটেল কেপাচিটি অৰ্থাৎ যিটো এলচিএম পালোঁ ওপৰত এলচিএমটো লিখি দিলোঁ 60 নেক্সট আমাক এইখিনি কৰাৰ আগত আৰু এটা কথা ইয়াতে আমি কৰি লওঁ যে আমাৰ ইয়াতে আছিল কি প্ৰথম আৰু দ্বিতীয় নলীটোৱে মানে পানীখিনি ভৰ্তি কৰে অৰ্থাৎ আমি ইয়াতে এডাল প্লাছ চিন দি দিব পাৰোঁ আৰু তৃতীয় নলীৰে পানী খালী কৰে অৰ্থাৎ এইটো মাইনাছ চিন দি দিলোঁ এতিয়া আমি তিনিটা যোগ কৰি দিলে হ'ল 4 5 আৰু -3 অৰ্থাৎ ইয়াতে 4 ইয়াতে 5 আৰু ইয়াতে -3 এইখিনি কৰিলে আমি কিমান পাম 60/6 অৰ্থাৎ এইটো 10 মিনিটছ অৰ্থাৎ টোটেল টাইম কিমান লাগিব টেংকিটো ফিল আপ কৰোঁতে 10 মিনিটছ লাগিব নেক্সট পুনৰ এনেকুৱা এটা কুৱেশ্যন আমি ছল্ভ কৰিবলৈ ট্ৰাই কৰোঁ ইয়াত কৈ আছে যিটো আমাৰ পানীৰ টেংকিটো আছে এইটো ধৰা আমাৰ পানীৰ টেংকিটো তাত ইয়াতে দুডাল নলী আছে অৰ্থাৎ ইটো চাইডে এডাল নলী ধৰিলোঁ আৰু ইটো চাইডে এডাল নলা ধৰিলোঁ এতিয়া কৈছে কি প্ৰথম যিডাল নলী আছে সেইটো নলীডালে 20 মিনিটত আৰু দ্বিতীয় নলীডালে 30 মিনিটত চব বস্তু পূৰণ কৰিব পাৰে অৰ্থাৎ দুইফালৰ পৰা পানী ইনপুট হ'ব এইটোত আমাক টাইম লাগিব 20 মিনিট আৰু 2 নম্বৰ নলীডালত আমাক কিমান সময় লাগিব আমাক সময় লাগিব 30 মিনিট এতিয়া আমাক কোৱা হৈছে যে টোটেল কিমান সময় গোটেই টেংকিটো এই পানী যিটো আছে সেইটো ফিল আপ হৈ যাব তো আমি আগৰ যিটো আছিলে এপ্ৰ'চ সেই এপ্ৰ'চটোৰ মতে আমি আগবাঢ়িম আমি যদি আগৰ এপ্ৰ'চটোৰ মতে আগবাঢ়ো আমি প্ৰথম কি কৰিব লাগিব আমি কৰি ল'ব লাগিব যে যিখিনি সময় দিয়া আছে অৰ্থাৎ 20 মিনিট আৰু 30 মিনিট এইটো 20 আৰু এইফালে 30 আমি এনেকৈ লিখি ল'লোঁ এই দুটা এলচিএম কিমান হ'ব 60 নেক্সট আমাৰ ষ্টেপ কি হ'ব নেক্সট ষ্টেপ হ'ব আমাৰ এফিচিয়েঞ্চি হ'লে আমি এফিচিয়েঞ্চি ৰেট পেনে ডিনোট কৰিছোঁ 20 দি 60 ডিভাইড কৰিলে আমি কিমান পাম 3 আৰু 30 দি 60 ডিভাইড কৰিলে আমি পাম 2 অৰ্থাৎ 32 যা 60 23 যা 60 নেক্সট আমাৰ টাইম উলিয়াব লাগিব টাইম আমাৰ কিমান হ'ব মই ইয়াতে লিখি দিছোঁ টাইম আমাৰ হ'ব যিটো এলচিএম আছে 60 আৰু ইয়াত যিহেতু দুইটাই আছিলে ভৰ্তি কৰিবলৈ অৰ্থাৎ প্লাছ তো 3 + 2 অৰ্থাৎ 60 ডিভাইডেড বাই 5 অৰ্থাৎ টাইম হ'ব 12 মিনিট এইটো আমাৰ ৰিকোৱাৰ্ড এনচাৰ নেক্সট কুৱেশ্যনটোত আমাক কি কৈ আছে আমাক যিটো পানীৰ টেংকিটো দিয়া আছে এইটো পানীৰ টেংকি বুলি ধৰি লওঁ তাত দিয়া আছে যে নলীডালে এইটো কিমান 8 ঘণ্টা আৰু বি নলীডালে খালী কৰে 10 ঘণ্টাত অৰ্থাৎ দুইটা খালী কৰা বুলি দিছে অৰ্থাৎ এনেকৈ দুডাল নলী আছে ইয়াৰ পৰা আউটপুট হৈছে ইয়াৰ পৰা আউটপুট হৈছে ইয়াত লাগিব 8 ঘণ্টা ইয়াত লাগিব 10 ঘণ্টা আমাক উলিয়াব দিছে যে কিমান ঘণ্টাত গোটেই পানী ভৰ্তি টেংকিটো খালী হৈ যায় তো আমি আগৰ এপ্ৰ'চটো এপ্লাই কৰিম ইয়াতো আগৰ এপ্ৰ'চটোৰ মতে যদি আমি এপ্লাই কৰোঁ তেনেহ'লে আমি কি কৰিব লাগিব প্ৰথম সময়কেইটা লিখি ল'ব লাগিব অৰ্থাৎ 8 ঘণ্টা আৰু 10 ঘণ্টা তো ইয়াত 8 ঘণ্টা লিখিলোঁ ইয়াত 10 ঘণ্টা লিখিলোঁ ইমানকেইটা এলচিএম 8 আৰু 10 এলচিএম আমি উলিয়াই লওঁ 8 আৰু 10
যদি আমি 2ৰে কৰোঁ 4 বাৰ, 2ৰে 5 বাৰ, আৰু যাব নেকি নাযায়। তো 5 4 গুণ 20, 2 গুণ 40, অৰ্থাৎ 8 আৰু 10ৰ এলচিএম কিমান হ'ব 40। তো আমি ইয়াত লিখিলোঁ 40। ইয়াত আমি ইহঁতৰ এফিচিয়েঞ্চি ওলাম। এফিচিয়েঞ্চি ওলাবৰ কাৰণে 8 40 ডিভাইড কৰিলে আমি কিমান পাম 5, আৰু 10 40 ডিভাইড কৰিলে 4। এতিয়া আমি উলিয়াব লাগে কি, আমি উলিয়াব লাগে যে দুইটা যদি খালী কৰে তেনেহ'লে কিমান সময়ত গোটেই হেৰিটো খালী হ'ব বুলি কৈছে। অৰ্থাৎ ইয়াতো মাইনাছ, খালী কৰে ইয়াতো মাইনাছ, আমি এতিয়া টাইমটো লাগে। টাইমটো উলিয়াবৰ কাৰণে আমি কি কৰিম 40 এলচিএমটো ডিভাইডেড বাই এই দুটা যিহেতু মাইনাছত আছে তো মাইনাছ এনেকৈ লিখা বা তেনেকৈ লিখা একেই কথা হ'ব। তো আমি যিহেতু টাইমটো মাইনাছত নেলিখোঁ, গোটেই মাইনাছ চিগনেল নেগলেক্ট কৰি দিলে আমি 40/9 পালোঁ, আৰু এইটোৱে হ'ব ৰিকুৱাৰ্ড এনচাৰটো। এতিয়া আহক আমি নেক্সট কুৱেশ্যনটো চাওঁ। নেক্সট কুৱেশ্যনটোত কি কৈছে কি, যিহেতু পানীৰ টেংকি ৰাখিছে তাত 3ডাল নলা আছে। অৰ্থাৎ আমি যদি পানীৰ টেংকিটো এনেকৈ ড্ৰ কৰোঁ, ইয়াত 3ডাল নলা আছে বুলি কৈছে, এনেকৈ নলা 3ডাল আছে। আৰু কোৱা হৈছে যে এ নলীডালে 12 ঘণ্টাত, বি নলীডালে 10 ঘণ্টাত, চি নলীডালে 15 ঘণ্টাত পানীৰ টেংকিটো খালী কৰে, পূৰণ কৰে বুলি কৈছে। অৰ্থাৎ গোটেইখিনিতে পানী ইনপুটেই হ'ব, অৰ্থাৎ ইফালেও ইনপুট হ'ব, ইটো চাইডেও ইনপুট হ'ব, ইটো চাইডেও ইনপুট হ'ব। এইটো আমি এ বুলি ধৰিলোঁ, এইটো ধৰিলোঁ বি, এইটো ধৰিলোঁ চি। এতিয়া এ কিমান ঘণ্টা লগাই বুলি কৈছে 12 ঘণ্টা, বি এ কিমান ঘণ্টা লগাই বুলি কৈছে 10 ঘণ্টা, আৰু চি এ কিমান ঘণ্টা লগাই বুলি কৈছে, চি এ লগাই 15 ঘণ্টা। এতিয়া আমাক উলিয়াব দিছে কি, কিমান যদি 3ডাল নলী একেলগে চলাই দিয়া হয় তো কিমান ঘণ্টাত এই চৌবাচ্চাটো পানীৰে পূৰণ হ'ব, অৰ্থাৎ খালী চৌবাচ্চাটো পানীৰে ফিল আপ কৰিব লাগে। তো আমি আগৰ এপ্ৰ'চটো আমি ইয়াতো এপ্লাই কৰিম। তো আমি যদি আগৰ এপ্ৰ'চটো এপ্লাই কৰোঁ, তো আমি প্ৰথম কৰিব লাগিব কি, যিখিনি টাইম দিয়া সেইখিনি লিখি ল'ব লাগিব, তাৰপিছত সিহঁতে এলচিএম উলিয়াব লাগিব। অৰ্থাৎ আমি যদি ইয়াতে 12 লিখোঁ, ইয়াতে যদি আমি লিখোঁ 10, আৰু নেক্সট আছে আমাৰ 15, তো আমি এই তিনিটা আমি এলচিএম ল'ব লাগিব। এই তিনিটা যদি আমি এলচিএম লওঁ, ইহঁতৰ প্ৰথম আমি ইহঁতৰ এলচিএমটো ল'ব লাগিব, আৰু তাৰপিছত ইহঁতৰ এফিচিয়েঞ্চি উলিয়াব লাগিব। এতিয়া আমি যদি চাওঁ 12, 10 আৰু 15 গোটেইকেইটা মাল্টিপুলে 60 হয়। তো এলচিএম বা এলচিএমতকৈ ডাঙৰ এটা কমন মাল্টিপুল ওলালে হ'ল। তো মই ইয়াতে 60 ৰাখোঁ, ঠিক আছে। তো 12 60 কিমান বাৰ যায়, 12 60 যাব 5 বাৰ, 12 5 গুণ 60। তো আমি এফিচিয়েঞ্চিটো এনেকৈ লিখোঁ ৰেড পেনেৰে, 10 60 যাব 6 বাৰ, আৰু 15 60 যাব 4 বাৰ। এতিয়া আমাৰ নেক্সট উলিয়াব দিছে কি 3ডাল নলী একেলগে খুলিলে কিমান ঘণ্টাত পানীৰে পূৰ্ণ হয়, আৰু এই গোটেইখিনি যিহেতু ইনপুট আছিলে গোটেইখিনি প্লাছ দি দিলোঁ। এতিয়া আমাক টাইমটো উলিয়াব দিছে, অৰ্থাৎ টাইমটো উলিয়াব দিছে, গতিকে 60 ডিভাইডেড বাই 5 + 6 + 4, অৰ্থাৎ আমি এইখিনি পালোঁ 15। তো 60 ডিভাইডেড বাই 15 কৰিলে আমি 4 আৱাৰ্ছ পাম। সেইটো ৰিকুৱাৰ্ড এনচাৰ। এতিয়া আমি আগবাঢ়োঁ এই যে মানুহ আৰু দিনৰ ৰিলেটেড যিবোৰ প্ৰব্লেম আহে সেইবোৰ কেনেকৈ ছল্ভ কৰিব লাগে। অৰ্থাৎ মেন আৰু ডেজৰ লগত মেন, ডেজ বা ৱৰ্ক এনেকুৱা ৰিলেটেড যিবোৰ প্ৰব্লেম আহে সেইবোৰ কেনেকৈ ছল্ভ কৰিব লাগে সেইটোৰ বিষয়ে অলপমান আলোচনা কৰা হওক। তো এনেকুৱা ৰিলেটেড প্ৰব্লেম ছল্ভ কৰাৰ আগত আমি আৰু ৰিলেশ্যনশ্বিপটো চাব লাগিব। যদি আমি এটা চাইডে মেন ৰাখোঁ আৰু এটা চাইডে ডেজ ৰাখোঁ, মেন বা ৱৰ্কাৰ আৰু ডেজ যিহেতু হ'ব পাৰে, যিকোনো হ'ব পাৰে, ডেজ, উইক, ইয়েৰ যিকোনো, আৰু মেন বা ৱৰ্কাৰ। তো ইয়াতে এটা কনচেপ্ট আছে যে বেছি মানুহ হ'লে কম দিন লাগিব, মানুহটো যেতিয়া বাঢ়ি যাব তেতিয়া দিনটো কমি যাব। আৰু ৰেচিপ্ৰকেলটো কি হয়, তেতিয়া আমি ৰেচিপ্ৰকেলটো চাওঁ। ৰেচিপ্ৰকেলটোত হ'ব কি, মানুহ যেতিয়া কমি যাব তেতিয়া দিনটো বাঢ়ি যাব। এতিয়া আমি নৰ্মেলি এটা এক্সাম্পল লৈ চাওঁ যে ধৰক এইখিনি ইমান মানে কিবা এটা কনষ্ট্ৰাকশ্যন ছাইটত কাম চলি আছে, কামটোত যদি 10জনমান মানুহে কৰে, আৰু 10জন মানুহৰ কাৰণে যদি কিছু দিন লাগে, যিমান দিন লাগিব এই কামটো 20 দিন মানুহে কৰিলে কিমান কম দিন লাগিব, আৰু কমি যাব। 30জন মানুহে কৰিলে আৰু কমি যাব, এনেকুৱা কথাটো। এতিয়া কনচেপ্টটো বুজি পালে। এতিয়া ইয়াৰ এটা এপ্ৰ'চ আছে, সেই এপ্ৰ'চটো কি হ'ল, যদি আমাৰ এনেকুৱা প্ৰব্লেমবোৰ দিয়া থাকে, এনেকুৱা প্ৰব্লেমবোৰ দিয়া আছে আৰু আমাক যদি উলিয়াব দিয়ে, তো আমি যদি এজনৰ জোখৰ বা এটা জোখৰ, এটা শব্দটো মনত ৰাখিব, অসমীয়াত লিখি দিছোঁ, এটাৰ বাবে যদি আমি কিবা উলিয়াব যাওঁ তেনেহ'লে আমি ইয়াত মাল্টিপ্লিকেশ্যনটো এপ্লাই কৰিব লাগিব। আৰু যদি এটাতকৈ বেছি, ইয়াত জাষ্ট চিম্পলি মই বেছি বুলি লিখি দিলোঁ, বেছি বিষয়ে উলিয়াব যাওঁ তেনেহ'লে আমি হৰণ প্ৰক্ৰিয়াটো ইউজ কৰিব লাগিব। এতিয়া এইখিনি কেনেকৈ কৰে এইটো আমি যেতিয়া এটা এক্সাম্পল ল'ম তেতিয়া আপোনালোকে ভালকৈ গম পাব। তো পলম নকৰি আমি এটা ধুনীয়াকৈ এক্সাম্পল এটা লৈ লোৱা হওক। আমাক প্ৰথম এক্সাম্পলটোত কোৱা হৈছে যে এজন বনুৱাই এটা কাম 20 দিনত সম্পন্ন কৰে। অৰ্থাৎ আমি যদি ইয়াতে এজন বনুৱা ধৰোঁ,
মানে এজন ৱৰ্কাৰ W বুলি দিনত কৰিলোঁ, তেওঁ কিমান দিন লগায় 20 ডেজ লগায়। অৰ্থাৎ এটা কাম সম্পূৰ্ণ কৰিবলৈ এজন বনুৱাই 20 দিন লগালে, সেই কামটোত 5জন বনুৱাই কিমান দিনত সম্পূৰ্ণ কৰিব বুলি কৈছে। এতিয়া এজনে যদি 20 দিন লগায়, 5জনে কিমান দিন লগাব? চিম্পলি মাল্টিপ্লাই কৰি নিদিব। মই অলপ আগতে কৈছিলোঁ যে যেতিয়া আমি এটা বাবে ওলাওঁ তেতিয়াহ'লে মাল্টিপ্লিকেশ্যন কৰোঁ, আৰু যেতিয়া আমি বেছিভাৱে উলিয়াওঁ তো এটাতকৈ বেছি, অৰ্থাৎ এটাতকৈ বেছি মানে কি 5জন ৱৰ্কাৰ, অৰ্থাৎ অভিয়াছলি এইটো এটাতকৈ ডাঙৰ হয়, তাতকৈ বেছিভাৱে ওলালে আমি কি হৰণ কৰি দিব লাগে। তো 20 / 5 অৰ্থাৎ 4 days, অৰ্থাৎ এইটোৱে হ'ব এনচাৰ। আৰু নৰ্মেলি আপোনালোকে যদি ভাবে চাওক, এজন বনুৱাই যদি এটা কাম 20 দিনত কৰে তো 5জন বনুৱাই কি অভিয়াছলি কম দিন লাগিব ন, তো অভিয়াছলি এইটো 20তকৈতো বেছি হ'ব নোৱাৰে, কমেই হ'ব, তো এনেকুৱা হ'ব। নেক্সট এক্সাম্পলটোলৈ আগবাঢ়ো। নেক্সট এক্সাম্পলত আমাক কোৱা হৈছে যে 12জন মানুহে এটা কাম 25 দিনত সম্পূৰ্ণ কৰে। অৰ্থাৎ আমাক 12জন ৱৰ্কাৰে এটাই কাম দিছে, 1 ৱৰ্কে হয়, এই এটা কামটো কিমান দিনত কমপ্লিট কৰে বুলি কৈছে? 25 দিন লগায় কমপ্লিট কৰোঁতে 12জন মানুহ হয়। এতিয়া নেক্সট কণ্ডিশ্যনটো দিয়া আছে যে এই কামটো 15 দিনত, অৰ্থাৎ আমি 15 দিনত যদি এই কামটো কমপ্লিট কৰিব বিচাৰোঁ তেনেহ'লে আমাক কিমানজন ৱৰ্কাৰৰ প্ৰয়োজন হ'ব সেইটো উলিয়াব দিছে। এতিয়া আপোনালোকে নৰ্মেলি চাওক, যদি এটা কাম 12জন মানুহে 25 দিনত কৰে তো 15 দিনত কাম কৰিবলৈ অৰ্থাৎ দিনটো কমে, সেইটো মানুহটো কি বাঢ়ি যাব, তাতে এইটো 12তকৈ ডাঙৰ হ'ব লাগিব। এতিয়া নেক্সট আমি যিটো এপ্ৰ'চ আছে সেইটো মতে যদি আমি চাওঁ তেনেহ'লে আমি গম পাম যে ইয়াতে আমাক উলিয়াব দিছে কিমানজন মানুহৰ প্ৰয়োজন হ'ব, অৰ্থাৎ মানুহটো আমি ইটো চাইডে ৰাখিম, অৰ্থাৎ আমি এনেকৈ ইকুৱেল চিনটো যদি ইটো চাইডে দিওঁ আৰু ইটো চাইডে মানুহটো ৰাখিম, অৰ্থাৎ ইটো চাইডে ৱৰ্কাৰটো ৰাখিম আৰু ইটো চাইডে আমি ডেজটো ৰাখিলোঁ, ঠিক আছে। এতিয়া আমাক কোৱা হৈছে যে 25 দিনত কামটো সম্পূৰ্ণ কৰে 12জন মানুহে, অৰ্থাৎ আমি 12জন মানুহে এটা কাম 25 দিনত সম্পূৰ্ণ কৰে, যিটো ষ্টেটমেণ্ট আছে তাক আমি ওলোটাই লিখিলোঁ যে 25 দিন লগাই 12জন মানুহে কামটো কমপ্লিট কৰিবলৈ 25 দিন লগায়। তেনেহ'লে এক দিনৰ কাৰণে কিমান মানুহ লাগিব সেইটো উলিয়াব লাগিব। এতিয়া অলপ আগতে মই এটা কথা কৈছিলোঁ যে যেতিয়া আমি এটা বাবে ওলাওঁ তেতিয়া আমি কি কৰোঁ, তেতিয়া আমি মাল্টিপ্লিকেশ্যন কৰোঁ, তো 12 × 25 এইটো কৰি দিলোঁ। নেক্সট আমি উলিয়াব লাগে 15 দিনৰ কাৰণে 15 ডেজত কিমান ৱৰ্কাৰ লাগিব। নেক্সট সেইটো কনচেপ্টৰ মতেই যেতিয়া আমি এটাতকৈ বেছি বস্তুৰ বিষয়ে ওলাওঁ তেনেহ'লে আমি কি হৰণ কৰি দিব লাগে, এই স্পেচিয়েলি মানুহ আৰু ৱৰ্কৰ এইবিলাক অংকৰ ক্ষেত্ৰত। তো এইটো 12 × 25 / আমি 15 কৰি দিলোঁ। এইখিনি যদি আমি অলপমান চিম্প্লিফাই কৰোঁ আমি এনচাৰটো পাম 20, আৰু এইটোৱে হ'ল ৰিকুৱাৰ্ড এনচাৰটো। নেক্সট কুৱেশ্যনটোত আমাক কোৱা হৈছে যে 5 বিঘা মাটি 8 দিনত চহাবলৈ, অৰ্থাৎ মাটিৰ পৰিমাণ আছে 5 বিঘা, ঠিক আছে, মাটি 5 বিঘা আছে, 8 দিনত যদি চহাবলৈ লাগে, 8 দিনত যদি আমি চহাব বিচাৰোঁ তেনেহ'লে আমাক কিমানখন হালৰ প্ৰয়োজন হয়? 3খন। এতিয়া নেক্সট কোৱা হৈছে যে সেই মাটিখিনি যদি আমি 6 দিনত, অৰ্থাৎ ডেজটো কমি আহিলে তেনেহ'লে অভিয়াছলি হালৰ সংখ্যা বাঢ়ি যাব, তো কিমানখন হালৰ প্ৰয়োজন হ'ব সেইটো উলিয়াব দিছে। এতিয়া ইয়াত চাওক মাটিটো ছেমেই আছে, তো আমি মাটিটো এইটো ইনফৰ্মেশ্যনটো নেগলেক্ট কৰি অকল এইকেইটা ইনফৰ্মেশ্যনৰ ওপৰত আমি কনচেনট্ৰেট কৰিম। তো আমি যদি এইখিনি ইনফৰ্মেশ্যনৰ ওপৰত কনচেনট্ৰেট কৰোঁ আৰু ইনফৰ্মেশ্যনখিনি যদি লিখোঁ, আমাক হালৰ সংখ্যা উলিয়াব দিছে, তো অৰ্থাৎ ইকুৱেল চিনৰ ইটো চাইডে আমি কিমান ৰাখিম, এইটো চাইডে আমি কেইখন হাল লাগিব সেইটো অসমীয়াত তেনেকৈ হাল বুলি লিখি ৰাখিলোঁ, ঠিক আছে। এতিয়া আমাক কোৱা হৈছে যে প্ৰথম ষ্টেটমেণ্টটো দিছে যে 8 দিনত চহাবলৈ 3খন হালৰ প্ৰয়োজন হয়, অৰ্থাৎ 3খন হালে কিমান দিন লগাব? 8 দিন লগায়, ঠিক আছে। এতিয়া আমাক উলিয়াব লাগে 1 দিনত, তো আমি যদি 1 দিন বুলি ধৰোঁ, 1 দিনত ধৰিলে 1 দিন উলিয়াব লাগে, আমি কি কৰিব লাগে? 1 দিনৰ মাল্টিপ্লিকেশ্যন কৰিব লাগে, তো 8 × 3 মাল্টিপ্লিকেশ্যন কৰিলোঁ। নেক্সট আমি 6 দিনত ওলাব লাগিব, অৰ্থাৎ 6 দিনৰ কাৰণে যদি আমি ওলাব যাওঁ তেনেহ'লে আমি চিম্পলি ইহঁতক এতিয়া ডিভিজন কৰি দিব লাগিব, কাৰণ এটাতকৈ বেছি ওলাব লাগে, তো 8 × 3 / 6 এইখিনি কৰিলে আমি কিমান পাম? এনচাৰটো পাম 4খন, আৰু এইটোৱে হ'ল ৰিকুৱাৰ্ড এনচাৰ। নেক্সট কুৱেশ্যনটোত আমাক কৈছে যে 10জন মানুহে 8 ঘণ্টাকৈ কাম কৰি কোনো এটা কাম 120 দিনত সম্পূৰ্ণ কৰিব পাৰে, আৰু দিনে 5 ঘণ্টাকৈ কাম কৰি 12জন মানুহে কিমান দিনত কামটো সম্পূৰ্ণ কৰিব পাৰিব এইটো আমাক সুধিছে। এইটো আমি এনেকৈ লিখিলোঁ যে আমাক এতিয়া কিমান দিন সুধিছে, অৰ্থাৎ সমান চিনৰ ইটো চাইডে আমি কি ৰাখিলোঁ? ডেজটো ৰাখিলোঁ। এতিয়া আমাক ইনফৰ্মেশ্যন ইয়াত 3টা দিয়া আছে যে 8 ঘণ্টাকৈ ডেইলি 8 আৱাৰ্ছ কাম কৰে, কিমানজন মানুহে কাম কৰে বুলি কৈছে?
10জন মানুহে কাম কৰে, 10জন ৱৰ্কাৰে ডেইলি 8 ঘণ্টাকৈ কাম কৰি কামটো কমপ্লিট কৰে 120 দিনত। তো আমাক ওলাব লাগে কি 5 ঘণ্টাকৈ ডেইলি 5 ঘণ্টাকৈ কাম কৰি 12জন মানুহ ৱৰ্কাৰৰ সংখ্যা 12জনে কিমান দিনত কামটো কমপ্লিট কৰিব সেইটো ডেজটো উলিয়াব দিছে। ঠিক আছে, ইয়াৰ মাজত আমি যদি এতিয়া একৰ কাৰণে উলিয়াওঁ, একৰ কাৰণে 1 আৱাৰ আৰু 1 ৱৰ্কাৰ যদি উলিয়াওঁ, 1ৰ কাৰণে উলিয়াবলৈ আমি কি কৰিব লাগে মাল্টিপ্লিকেশ্যন কৰিব লাগে। তো 120 লগত আমি কি মাল্টিপ্লিকেশ্যন কৰি দিলোঁ 8 আৰু 10 মাল্টিপ্লিকেশ্যন কৰি দিলোঁ। নেক্সট আমি 5 আৱাৰ্ছ আৰু 12 ৱৰ্কাৰ কাৰণে উলিয়াব লাগে, অৰ্থাৎ একতকৈ বেছি, ইয়াতে একতকৈ বেছি, ইয়াতে একতকৈ বেছি উলিয়াব লাগে। তো একতকৈ বেছি উলিয়াবৰ কাৰণে আমি কি এই সংখ্যাটো আমি কিমানে ডিভাইড কৰিব লাগিব 5 × 12 ডিভাইড কৰিব লাগিব। তো এইখিনিত যদি আমি কেলকুলেশ্যন কৰোঁ আমি পাম 160 ডেজ আৰু এইটোৱে হ'ল ৰিকুৱাৰ্ড এনচাৰ। দেখিলে কিমান শ্বৰ্ট ফৰ্মত কৰিব পাৰি। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু লগৰখিনিৰ মাজত শ্বেয়াৰ কৰিব। আৰু যদি মোৰ চেনেলটো তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি দিব যাতে নতুন ভিডিঅ' যেতিয়া দিওঁ তেতিয়াহ'লে চাবলৈ পায়। আজিলৈ ইমানেই, আকৌ লগ পাম নেক্সট এটা ভিডিঅ'ত। তেতিয়ালৈ জয় আই অসম।